বাস্তৱ সংখ্যা বুলি এটা চেপ্টাৰ আছিল মনত আছে না প্ৰথম চেপ্টাৰটোৱে আছে প্ৰথম চেপ্টাৰটোৱে আছিল না বাস্তৱ সংখ্যা দ্বিতীয়টো আছিল বহুপদ বাস্তৱ সংখ্যাত যে বাস্তৱ সংখ্যা তাৰে মেইন বস্তুখিনি লসাগু আৰু গসাগু কোনগিলা পৰিমেয় সংখ্যা সেইগিলা উলিয়া আছে তাৰে যে এটা বস্তু আছে 1.2 নম্বৰ চেপ্টাৰত লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল আছিল না মনত হয় না LCM into HCF equal product of the লসাগু পূৰণ গসাগু ইকুৱেল প্ৰডাক্ট অফ 2 নম্বৰ মানে কি সংখ্যা দুটাৰ পূৰণফল এটা সংখ্যাৰ লসাগু x আৰু গসাগু y হলে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব লসাগু x আৰু গসাগু y সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব হা xy হৈছে লিখা the product of LCM and HCF LCM and HCF কিমান আছে of 21 and 18 কিমান হ'ব এনসাৰটো The product of LCM and HCF of 21 and 18 মানে দুটা সংখ্যা দুটা লসাগু আৰু গসাগু কিমান 18 আৰু 21 21 18 আৰু 21 হয়নে আছে নে নাই এই দুটা আছে হয়নে সো কিমান হ'ব হা এনসাৰ কিমান হ'ব 370 দুটা পূৰণ কৰিলে যিমান হলে হয়নে পূৰণ কৰিলে যিমান হলে পাইছা এইখিনি বস্তু বুজি হা If m equal to 2 to the power 5, 3 to the power 7 into 5 to the power 10 and n 2 to the power 7, 3 to the power 8 into 7 to the power 12, then HCF of mn কিমান হ'ব 2 to the power 5 আৰু 3 to the power 7 HCF হ'ব না হা 2 to the power 5 আৰু 3 to the power 7 হয় না লিখা হৈছে কোৱেশ্চনটো m মানে কি 2 to the power 5 3 to the power 7
5 to the power 10 হয়নে আৰু n মানে কিমান আছে 2 to the power 7 3 to the power 8 7 to the power 12 এটা কেইটা আছে 2 5টা এটা কিমান আছে 2 7টা আমি এই তিনকে লেখা পাৰো না 2 to the power 5 into 2 square এটা যে ফর্মুলা আছিল মনত আছিল না AP into AQ equal AP plus Q ফর্মুলা মতে দুটাৰ যোগ করলে কি হ'ব এইটা যদি একে থাকে ঘাত দুটা বেলেগ বেলেগ থাকলে যোগ হয় হয়নে সূত্র মতে গেল 5 2 7 হ'ব হ'ব না নহয় পইচা বুজি খিনি হয়নে তাৰ পিছত কি আছে 3 to the power 8 3 to the power 8 মানে কি 3 to the power 8 7 আছে এই লগত মিলাই লওঁ 3 to the power 7 into 3 to the power 1 হলনে এইটা হ'ব হ'ব না নহয় পইচা বুজি হা 8 মানে 7 8 মানে কি 7টা আৰু এটা কিয় 7টা লিখলো এটা 7টা আছে কাৰণে মিলালো হয়নে পইচা না বুজি ওপৰত 7টা আছে কাৰণে এটা 7টা মিলালো হয়নে কৰি চাৰ পিছত তোমালোকে নিজে বুজিবা 7 টো একো কৰিব নালাগে কাৰণ ওপৰত 5 আছে এটা 7 আছে একো মিল নাই সো ইয়াত কি মিল থাকিল ইটো মিল থাকিল আৰু ইটো মিল থাকিল হলনে ইটো মিল থাকিল আৰু ইটো মিল থাকিল HCF মানে কি মিল থাকা HCF সমান 2 to the power 5 into 3 to the power 7 পইচা না বুজি পইচা না বুজি না এইখিনি লিখিলো আমি বুজাই দি আছো দিয়া আৰু লিখা হৈছে না চোৱা মই বুজাই দি আছো ইটো আছে হয় না 2 to the power 5 মানে কিমান 2 5টা হয়নে এনত কি আছে এনত আছে এইটো হয়নে মানে কি 2 7টা মানে কি 7টা এটা দুটা তিনটা চাৰিটা পাঁচটা আটটো মিল নাই না আছে নাই আছে নাই সো কিমান 2 5 পইচা বুজি পইচা না এইখিনি বস্তু বুজি 3 7টা এটা 8টা এটা দুটা তিনটা চাৰিটা পাঁচটা 6 7 এটা এক্সট্ৰা থাকিল সব কি 3 7 বাকি 5 আৰু 5 to the power 10 আৰু 7 to the power 12 দুটা বেলেগ পইচা বুজিবা পইচা না সবাই পয়সা
কিমান হ'ব কিমান হ'ব হা 2 into 3 into 5 to the power 5 square 5 to the power নহয় square কয় হ'ব না নহয় টেপ শেষ এটা ৰিজনিং দিং হা পাৰা না নৰা চাম বাকি আৰু কেনেকৈ 65 হ'ল নাম্বাৰ সিস্টেমটো নাম্বাৰ সিৰিজটো শিকাইছে ন যুবৰাজ ছাৰে শিকাইছে ন পন্ধৰ কোন কিমান হা 225 25 গুণ 35 গুণ কেনেকৈ মুখাস্ত আছে এটা শৰ্টকাট টিপছ কওঁ হা চা একৰ পিছত কি একৰ পিছত 2 আহে হয়নে 2 গুণ 2 হ'ল না 5 স্কোৱাৰ মানে কিমান 25 5 গুণ 25 2 ৰ পিছত কি আহে 2 3 গুণ 6 আৰু 5 গুণ 25 3 ৰ পিছত আহে 4 3 4 গুণ 12 5 গুণ 25 হয় না 45 গুণ 5 4 গুণ 20 5 গুণ 25 হ'লে এনেকৈ গোটেইটা কৰিব পাৰি পাৰি না এলচিএম এইচচিএফ টো শেষ ইয়াৰ পিছত কি আছে আৰু সিলেবাসটো বহুত ডাঙৰ ট্ৰিকোনমিতি আছে ইয়াৰ পিছত মই শিকাম সিম্পলিফিকেশন বটমাছ ফৰ্মুলা যে এটা আছিল বটমাছ বিতে কি ব্ৰেকেট হৰণ পূৰণ যোগ বিয়োগ প্ৰথমতে ব্ৰেকেটৰ কাম তাৰপিছত কিহৰ হৰণৰ কাম পূৰণৰ কাম যোগৰ কাম বিয়োগৰ কাম সিম্পলিফিকেশন আহে এসএসসিৰ কুৱেশ্যনত মই দেখা পাইছোঁ এসএসসিত দেখা পাইছোঁ সিম্পলিফিকেশন আহিছে দুটামান আহে হয়নে আহিছে না নাই
আইছে না আহা নাই সিম্পলিফিকেশন আইছে প্রত্যেক বছরে আইছে The product of two number is 720 if their HCF is 12 পড়াশুন একটু সায়েন্সৰ দুটা যেনিবা বুজি পাল বাকী আৰ্টছৰ কেইটা বুজি পাইছা হা কেনেকৈ হ'ল হেৰি কৰি দিবা হা হয়না এইটো আছিল product of two number है ना LCM किमान আছে LCM ना HCF so HCF किमान होगा किमान আছে 720 12 ডাইরেক্ট মুখে মুখে করবা পারি 12 6 গুণ 72 হয় না 0 সমান c মই প্ৰসেসটো দেখা দিছো time and work time and speed ratio simplification trigonometry profit and loss আছে আৰু কি আছে বহুতটা আছে trigonometry আছে pipes আছে pipes নতুন করে দিছে এবার আৰু কি আছে বহুতখিনি আছে মোটামুটি 10টা মান আছে এভারেজ তাৰপিছত এস পার্সেন্টেজ উলিয়া মনত আছে হয় না আছে না আছে সায়েন্সৰ কটা বাদে আৰ্টছৰ কটা আছে না মনত হা সায়েন্সৰ কটাৰ বাদে আৰ্টছৰ কটা মনত আছে না মেট্ৰিকত পাৰ্চেণ্টটো উলিয়াব পাৰবা না মোবাইল নিটিপা কৰি হা পাৰবা না সায়েন্সৰ কটাৰ বাদে দে আৰ্টছৰ কটা পাৰবা না মেট্ৰিকৰ পাৰ্চেণ্টটো উলিয়াবা পাৰবা মোবাইল নিটিপা কৰি পাৰবা না হা নোৱাৰা আৰু কোনে কোনে নোৱাৰা চাওঁ মেট্ৰিকৰ পাৰ্চেণ্টটো উলিয়াবা মোবাইল নিটিপা কৰি মেট্ৰিক হওক হায়াৰ ছেকেণ্ডাৰী হওক পাৰ্চেণ্টটো উলিয়াব পাৰবা না লাষ্টত পাৰবা না হা কৰি দিয়া ইয়া হা পারবা পিছফালে পারবা না মেট্রিক হায়ার সেকেন্ডারি পার্সেন্ট উইলাব পারবা না তোমালোক ছোৱালী 4জন পারবা হা হা বল কিমান পাইছা 300 পাইছা হয় না টোটাল মার্ক কিমান আছিল 600 মেইন ফর্মুলাটো আৰু এইটো ইনটু 100% কিন্তু একদম সহজ আৰু যিমান পাইছা 6 দি হৰণ কৰি দিলি হ'ল এইচএছত যিমান পাইছা 5 খান সাবজেক্ট কাৰণে 5 দি হৰণ কৰি দিলি হ'ল একদম শৰ্টকাট টিপস বুজি পাইছা নেক্সট কিন্তু মই সিম্পলিফিকেশন শিকাম আৰু বাকি হোমৱৰ্ক গিলা কৰবাচোন